পৌৰসভাৰ এলেকাৰ আজি ৬টি পথৰ মুখ্যমন্ত্ৰী পকীপথ নগৰীয়া পকীপথৰ আজি শুভ উদ্বোধন কৰা হ'ল। আজি প্ৰায় ৬ মাহ পূৰ্বে আচলতে এই কামখিনি আৰম্ভ হৈছিলে। বৰষুণৰ কাৰণে কিছু পলম হ'ল, তথাপিতো সৰু সৰু কিছু ৰাস্তা থাকি গৈছিলে। ৬টা পথ ৯২ লাখ টকাৰে নিৰ্মাণ কৰা হৈছে আৰু ৰাইজে আন্তৰিকতাই গ্ৰহণ কৰিছে। আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তেখেতে এই অঞ্চলৰ ৰাস্তাৰ কাৰণে যিখিনি অৰ্থৰ যোগান ধৰিছে আৰু ডিগবৈ টাউনৰ ভিতৰত খুব কম ৰাস্তা আছে, কম ৰাস্তা আছে, তেনে জৰাজীৰ্ণ পথটো ডিগবৈ টাউনত নাই। আগতে পূৰ্বে নিৰ্মাণ কৰা পকীপথ কিছু দুই এটা আছে, সেই সৰু সৰু কিছুমান সেই ৰাস্তাটো নিৰ্মাণ কৰিছে, কিন্তু প্ৰায় ৰাস্তাই ইয়াত ইতিমধ্যে ইয়াত সমাপ্ত হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। পৌৰসভাৰ আমাৰ প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্ট দুয়োগৰাকীক আমি ধন্যবাদ দিছোঁ আৰু যিকেইজন কণ্ট্ৰেক্টৰ আছে সৰু সৰু আমাৰ কেইগৰাকীমান ভাইটিয়ে বনাইছে, খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে। আৰু ডিগবৈ সমষ্টিটোৰ পৰিসৰ যথেষ্ট ডাঙৰ, বুঢ়ীদিহিং এলেকা ধৰি যথেষ্ট আমি কাম কৰিবলগীয়া হৈছে। সেই অঞ্চলটো আমি পৰ্যায়ক্ৰমে যিবিলাক জৰাজীৰ্ণ পথ আছে কাম কৰিবৰ কাৰণে ইতিমধ্যে হাতত লৈছোঁ। ইতিমধ্যে প্ৰায় 55 কোটি টকা সেই অঞ্চলত আমি দিলোঁ 6খন পঞ্চায়তত, আৰু তাৰ উপৰিও ডিগবৈ, পেঙেৰি, বৰডুমচা এই পথটিৰ কাৰণে 133 কোটি টকাৰে বহলকৈ প্ৰায় 22 ফুট বহলকৈ ইতিমধ্যে নিৰ্মাণ হৈ আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে আধাৰশিলা কৰি গৈছিলে আৰু আশা ৰাখিছোঁ খুব কম সময়ৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডিগবৈ আমাৰ এই কৈল নগৰী চহৰত আনি তেখেতৰ দ্বাৰাই ৰাস্তাটি শুভ উদ্বোধন কৰিম খুব কম সময়ৰ ভিতৰত। গতিকে আজিৰ দিনটোত মই সকলোকে ধন্যবাদ জনাইছোঁ।